আমি সকলোৱে জীৱনত সুখ বিচাৰোঁ, শান্তি বিচাৰোঁ, মানসিক মুক্তি বিচাৰোঁ। কিন্তু বহু সময় আমি সেই সুখৰ দৰজাখন নিজে বন্ধ কৰি থৈ দিওঁ। কিয়? কাৰণ আমি আমাৰ জীৱনৰ বাট আন কাৰোবাৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰি থওঁ। কোনে কি কৈছে, কোনে কেনেকৈ চলে, কোনে কেনেকৈ বিচাৰ কৰে, এইবোৰ কথাই আমাৰ মনক আৱৰি ৰাখে। এনেধৰণে আমি নিজকে নিজেই হেৰুৱাই পেলাওঁ। আজিৰ এই অডিঅ'ত মই আপোনালোকক ডন মিগুৱেল ৰুইজে লিখা দ্য 4 এগ্ৰিমেণ্টছ গ্ৰন্থখনৰ কথা ক'ম। এই গ্ৰন্থত লেখকে জীৱনটো সহজ, সুন্দৰ, স্পষ্ট, শান্ত আৰু শক্তিশালী কৰিবলৈ নিজৰ সৈতে 4টা চুক্তি কৰাৰ কথা কৈছে। ইয়াৰে প্ৰথম চুক্তিটো হৈছে ইম্পেকেবল উইথ ইয়ৰ ৱৰ্ড। আপোনাৰ কথা সহজ আৰু স্পষ্ট হ'ব লাগে। অৰ্থাৎ আপুনি যি কথা কয় সেই কথা ভাল উদ্দেশ্য, সঁচা আৰু স্নেহ ভৰা হ'ব লাগে। আপোনাৰ কথা আপোনাৰ হৃদয়ত গছৰ এটা সৰু বীজৰ দৰে। সেই বীজ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। ধৰক এজন সৰু ল'ৰা, সি সহজ, সৰল আৰু শান্ত, কিন্তু ঘৰত, স্কুলত মানুহে ল'ৰাজনক সদায় কৈ থাকে, তই বেয়া, তই নোৱাৰ, তই নালাগে কৰিব। প্ৰথমে ল'ৰাজনে সেই কথাবোৰ বিশ্বাস নকৰে, কিন্তু কথাবোৰ মাটিৰ তলত সোমাই থকা একোটা বীজৰ দৰে। যেতিয়া সেই ল'ৰাজন ডাঙৰ হয়, তেতিয়া সেই কথাবোৰে ল'ৰাজনক এজোপা গছৰ দৰে আৱৰি ৰাখে। সি নিজেই কয়, হয়তো মই সঁচাই বেয়া। কথা মানে শব্দ এনেই সাধাৰণ সৰু যেন লাগে, কিন্তু কথাই জীৱন সলনি কৰি দিব পাৰে। গতিকে আপোনাৰ মুখৰে ওলোৱা প্ৰতিটো শব্দক এতিয়াৰ পৰা ধৰি ল'ব, ই এটা যাদু। এই যাদুই কাৰোবাক উত্তেজিত কৰিব পাৰে আৰু সেই যাদুই কেতিয়াবা ডাঙৰ ক্ষতি কৰিবলৈও সক্ষম। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল, কথা আপুনি কাক ক'ব? নিজকে। হয়, আপুনি ঠিকেই শুনিছে। লেখকে ইয়াত কথা নিজকে ক'বলৈ কৈছে। যদি আপুনি নিজকে কয়, মই পাৰিম, মই শিকিম, মই চেষ্টা কৰিম, তেতিয়া আপোনাৰ ভিতৰৰ শক্তি জাগ্ৰত হয়। আৰু যদি আপুনি নিজকে কয়, মোৰ দ্বাৰা নহ'ব, মই বেয়া, মানুহে মোক বেয়া পায়, তেতিয়া সেই কথাবোৰে আপোনাৰ মন, আত্মবিশ্বাস, জীৱন সকলো কমজোৰ কৰি দিয়ে। আপোনাৰ কথা বা শব্দ আপোনাৰ ভাগ্যৰ নিৰ্মাতা। সেইবাবে নিজৰ সৈতে নম্ৰভাৱে কথা পাতক। নিজকে দুখ নিদিব। নিজৰ ওপৰত কৃতজ্ঞতা দেখুৱাওক। একো নহ'লেও ইমানটো কওক, মই আগবাঢ়িছোঁ, মই শিকিছোঁ, মই জীৱনটো বুজিবলৈ চেষ্টা কৰিছোঁ। এই কথাবোৰেই আপোনাৰ ভিতৰত শান্তি, আত্মবিশ্বাস আৰু ভালপোৱাৰ চাকিগছি জ্বলাই তুলিব। গতিকে এতিয়াৰ পৰাই আমি এটা সৰু চেষ্টা কৰোঁ। আজিৰ পৰা নিজক আৰু আনক কোনো বেয়া কথা নোকোৱাকৈ, কোনো তুলনা নকৰাকৈ, কাকো অপমান নকৰাকৈ আৰু মই নোৱাৰোঁ নোকোৱাকৈ মাত্ৰ স্নেহ, মাত্ৰ সঁচা আৰু মাত্ৰ শান্তিৰে। কিয়নো আপুনি যি শব্দ উচ্চাৰণ কৰে, শেষত আপুনি সেই শব্দৰ দৰেই হ'ব। এইটো আছিল লেখক ডন মিগুৱেল ৰুইজৰ প্ৰথম চুক্তি। এইবাৰ আহোঁ লেখকৰ দ্বিতীয় চুক্তিলৈ, যি আপোনাৰ মানসিক শান্তি, মনৰ দুখ আৰু জীৱনৰ প্ৰতি অনুভৱ 100 গুণ হালকা কৰি দিব। ডোন্ট টেক এনিথিং পাৰ্চনেলি। কোনো কথাই ব্যক্তিগতভাৱে নল'ব। কোনো মানুহে যদি আপোনাক প্ৰশংসা, সমালোচনা, অৱজ্ঞা কৰে বা আপোনাক ভুল বুজে, ইয়াৰ অৰ্থ এইটো নহয় যে মানুহজনে কোৱা কথাবোৰ সত্য। সেইটো আচলতে সেই মানুহজনৰ অন্তৰৰ অৱস্থাৰ বহিঃপ্ৰকাশহে। ই কেনেকৈ শুনক। প্ৰত্যেক মানুহ নিজৰ নিজৰ মানসিক জগতত বাস কৰে। সেয়েহে মানুহে যি দেখে সেইবোৰ নিজৰ মনৰ আইনাত দেখে। এজন মানুহ অন্তৰত যদি ভয় থাকে, সেই মানুহজনে আনকো ভয় দেখুৱায়। এজন মানুহ যদি অন্তৰত দুখ থাকে, সেই মানুহে আনকো আঘাত দিয়ে। এজন মানুহ যদি অন্তৰত প্ৰেমেৰে ভৰা থাকে, সেইজন মানুহে আনকো বুজিব খোজে। সেয়েহে কোনো মানুহে যদি আপোনাক মূৰ্খ বুলি কয়, ইয়াৰ অৰ্থ আপুনি মূৰ্খ নহয়। ইয়াৰ অৰ্থ হ'ল সেই মানুহজনে নিজৰ অন্তৰৰ যন্ত্ৰণা
ভয়, অনিশ্চয়তা, হিংসাহে বাহিৰলৈ নিক্ষেপ কৰিছে। কিন্তু আপুনি যদি সেই কথাবোৰ ব্যক্তিগতভাৱে লয়, তেতিয়া সেই কথাই আপোনাৰ বাবে সত্য হৈ পৰিব। মনত ৰাখিব, মানুহে আপোনাক দেখি মূল্যায়ন নকৰে। মানুহে নিজৰ অন্তৰত কি আছে সেইটো জানিহে প্ৰতিক্ৰিয়া দেখুৱায়। অৰ্থাৎ জীৱনত কোনোবাই যদি আপোনাক অৱমূল্যায়ন কৰে, সেইটোৱে আপোনাৰ মূল্য কম নকৰে। সেইটো সেইজন মানুহৰ বেয়া মনৰ প্ৰতিবিম্বহে। আপুনি এটা সৰু দৃশ্য কল্পনা কৰক। এজনী ছাত্ৰী, সকলোৱে কয় তই বেয়া, তই মূৰ্খ, তোৰ দ্বাৰা নহ'ব। দিনক দিনে লাহে লাহে এই কথাবোৰে ছাত্ৰীজনীৰ মনত সঁচাকৈ প্ৰভাৱ পেলাবলৈ ধৰিলে। কিন্তু এদিন তাইৰ মাকে ক'লে, মানুহে যি কয় সেয়া সত্য নহয়, তই নিজে নিজক কেনেকৈ চাওঁ সেইটোহে সত্য। আৰু সেই দিনাৰ পৰা ছাত্ৰীজনীয়ে বুজিলে, মানুহৰ মুখেৰে ওলোৱা শব্দবোৰ যেন একোটা বতাহ আহে আৰু যায়, কিন্তু মই সদায় মই হৈ থাকিম। সেয়েহে আপুনি যদি মানুহে কি কয় সেইটো মনত নলয়, তেন্তে আন মানুহৰ হাতত আপোনাৰ অন্তৰৰ নিয়ন্ত্ৰণ নাথাকে। জীৱনত মানুহে আপোনাক ভুল বুজিবই, মানুহে আপোনাক আলোচনা কৰিবই, মানুহে আপোনাক মূল্যায়ন কৰিবই। কিন্তু সঁচা কথাটো হ'ল, আপুনি সেইবোৰ ব্যক্তিগতভাৱে নোলোৱাকৈ থাকিলে আপোনাৰ মন সম্পূৰ্ণ মুক্ত হৈ থাকিব। কোনো মানুহে আপোনাক তললৈ নমাব নোৱাৰে, কোনো মানুহে আপোনাৰ মনোবল ভাঙিব নোৱাৰে, কোনো মানুহে আপোনাৰ মানসিক শান্তি হৰণ কৰিব নোৱাৰে, কাৰণ আপোনাৰ মনৰ শান্তিৰ চাবিটো আপোনাৰ হাততে আছে। গতিকে আপুনি এটা সৰু প্ৰতিজ্ঞা কৰক, আজিৰ পৰা কোনে কি ক'লে, কেনেকৈ ক'লে, কিয় ক'লে, মই ব্যক্তিগতভাৱে নলওঁ। লেখকৰ মতে মানুহৰ মুখেৰে ওলোৱা শব্দ সেইজনৰ মগজুৰ প্ৰতিফলন। এয়া আছিল দ্বিতীয় চুক্তি। এইবাৰ আহোঁ তৃতীয় চুক্তিলৈ। ড'ন্ট মেক এজাম্পশ্যন। কোনো কথাৰ আঁৰত নিজে নিজে কাহিনী বনাই নল'ব। আমি যিকোনো ঘটনা দেখিলে তাৰ সম্পূৰ্ণ সত্য নজনাকৈ প্ৰায় নিজে নিজেই তাৰ কাহিনী বনাই পেলাওঁ। এবাৰ ফোন নাহিলে আমি ভাবোঁ সি মোক পাত্তা নিদিয়ে। কোনো বন্ধুৱে কথা নাপাতিলে আমি ভাবোঁ সি মোৰ ওপৰত খং কৰি আছে। কোনো মানুহৰ মন বেয়া থাকিলে আমি ভাবোঁ বোধহয় মই কিবা ভুল কৰিছোঁ। কিন্তু সত্যটো হয়তো একেবাৰে বেলেগ। আমি অসত্য অনুমানক সত্য মানি লওঁ, আৰু সেই অনুমানেই আমাৰ মনত কষ্ট দিয়ে। আমি কিছুমান কথা যিমান কল্পনা কৰোঁ সেইবোৰ অধিকাংশই কেতিয়াও সত্য নহয়। উদাহৰণস্বৰূপে, আপোনাৰ এজন ঘনিষ্ঠ বন্ধু আছে, আপুনি সদায় তেওঁৰ সৈতে কথা পাতি থাকে। এদিন আপুনি মোবাইলত এটা মেছেজ পঠালে, কিন্তু তাৰ উত্তৰ নাহিল। তেতিয়া আপোনাৰ মনত কি ধাৰণা হ'ল? সি মোক পাত্তা নিদিয়ে, মোৰ লগত কথা পাতিব নোখোজে, মই কিবা ভুল কৰিলোঁ নেকি? কিন্তু আচল সত্যটো এনে নহ'বও পাৰে। সেই সময়ত বন্ধুজন কিবা কামত ব্যস্ত আছিল, বা কি জানিবা তেওঁৰ মোবাইলত বেটাৰী শেষ হৈ আছিল। বন্ধুজন মানসিকভাৱে চাপত আছিল বা। গতিকে চাওক, সমস্যা বাহিৰত নাছিল, সমস্যা আছিল আপোনাৰ মানসিক অনুমানত। লেখকৰ মতে অনুমান হৈছে নিজকে ক্ষতি কৰা। আমি যেতিয়া অনুমান কৰোঁ, আমি সত্যটো নজনাকৈ নিজে নিজৰ অন্তৰত ভয় আৰু দুখ সুমুৱাই লওঁ। সেয়েহে এই চুক্তিটোৰ লেখকে কৈছে, যদি বুজিব নোৱাৰে পাহৰি যাওক। পাহৰিবলৈ ভয় নকৰিব, নুবুজাকৈ কোনো কথা ব্যাখ্যা নকৰিব। পাহৰিলে মন হালকা শান্ত হ'ব। অনুমান কৰিলে মনত জটিলতাৰ সৃষ্টি হ'ব। উদাহৰণস্বৰূপে ধৰক, আপোনাৰ পৰিয়ালত আপোনাৰ দেউতাৰ মুখখন গম্ভীৰ হৈ আছে। আপুনি ভাবিছে দেউতা মোৰ ওপৰত খং কৰি আছে, কিন্তু আচলতে হয়তো আপোনাৰ দেউতা কোনো সমস্যা বা চাপত আছে বা ক্লান্ত অনুভৱ কৰিছে। গতিকে আপুনি তেনেকৈ নাভাবি যদি সোধে, দেউতা আপোনাৰ ভালনে? এনে এটি সৰু প্ৰশ্নই আপোনালোক দুয়োজনৰ মনৰ মাজত দূৰত্ব কম কৰি দিব পাৰে। বন্ধুত্বও ঠিক তেনেকুৱাই। কোনো এজনৰ কথা পতা কমিলে আপুনি অনুমান কৰে সি মোক পাত্তা নিদিয়ে, সেয়েহে সি মোক পাত্তা নিদিয়ে বুলি অনুমান নকৰি আপুনি তেওঁক সোধক, তোৰ মন ভালনে? মই আছোঁ নহয়। এনেধৰণৰ কথাই মানুহক মানসিক সুৰক্ষা দিয়ে, সম্পৰ্ক বজাই ৰাখে। লেখকে কয়, সত্য জানিবলৈ পাহৰক। সত্য নাজানিলে অনুমান নকৰিব। অনুমান নকৰিলে আপোনাৰ মন শান্ত থাকিব। এয়াই হৈছে তৃতীয় চুক্তি।
এই চুক্তিয়ে আপোনাৰ মনক ভুল ধাৰণাৰ পৰা মুক্তি দিয়ে। গতিকে আজিৰ পৰা কোনো বিষয় পৰিষ্কাৰ নোহোৱাকৈ কোনো পৰিস্থিতিত ভুল ব্যাখ্যা নকৰি সুধি লওক, তোমাৰ ভালনে? এইটো ঠিক আছেনে? মই সঠিক বুজিছোনে? লেখকৰ মতে এই 3টা বাক্যই আপোনাৰ জীৱনৰ বহু ব্যাখ্যা একেবাৰে কমাই দিব। এতিয়া আহোঁ 4ৰ্থ চুক্তিলৈ। অলৱেজ ডু ইয়ৰ বেষ্ট। যি কাম কৰে হৃদয়ৰ পৰা আন্তৰিকভাৱে নিজ শক্তি অনুযায়ী কৰা। ইয়াৰ অৰ্থ হ'ল অতি বেছিও কৰিব নালাগে, অতি কমো কৰিব নালাগে, কিন্তু যিটো সময়ত যিমান শক্তি দৰকাৰ সিমান শক্তিৰে কৰিব পৰাটোৱে আপোনাৰ বেষ্ট। মই ভাবোঁ বেষ্ট মানে সকলো সময়ত 100% দিব পৰা। এইটো কিন্তু নিশ্চিত নহয়। যেতিয়া মন ভালে থাকে বেষ্ট বেছিকৈ উজ্জ্বল হয়, যেতিয়া মন দুখত থাকে বেষ্ট অলপ শান্ত আৰু অলপ কম হয়। এই দুটা কাৰণতে বেষ্ট কিন্তু বেষ্টেই। কেতিয়াও নিজক দুখ দিব নালাগে। উদাহৰণস্বৰূপে এজন ল'ৰা কিবা শিকিব বিচাৰে, সি চেষ্টা কৰিছে, কেতিয়াবা ভাল কৰিছে, কেতিয়াবা ভুল কৰি শিকিছে। মানুহে কয় তোৰ দ্বাৰা নহ'ব, কিন্তু ল'ৰাজন থমকি ৰোৱা নাই, কাৰণ সি বুজিছে মই আজিৰ বাবে যি পাৰিলোঁ সেইটোৱেই মোৰ বেষ্ট। যদিও ফলাফল আজি দেখা পোৱা নাযাব, এই বেষ্টে দীৰ্ঘদিনত ফল দিবই। বীজটো মাটিৰ ভিতৰত আছে, দেখা পোৱা নাযায়, কিন্তু সি হেৰাইও নাযায়। আমি সদায় ফল বিচাৰোঁ, কিন্তু কামটো আজি কৰোঁনে? ফল সময়মতেহে আহে, কাম কিন্তু আজি কৰিবই লাগিব। নিজে আজিৰ কৰ্মত মন দিয়ক, ফল এদিন স্বয়ং আহিব। উদাহৰণস্বৰূপে এজনী মাতৃ দৈনন্দিন ঘৰুৱা কাম আৰু সন্তানৰ জীৱন সাৰ্থক কৰাত ব্যস্ত, কিন্তু মানুহে তাইক বুজিয়ে নাপায়। তাইৰ এতিয়া কৰা বেষ্ট সময়ত সন্তানৰ জীৱন পোহৰাই তুলিব। এজন ছাত্ৰ দুদিন একো শিকিব নোৱাৰিলে, তেওঁ মই শেষ বুলি ভাবিলে নহ'ব। তেওঁ ভাবিব লাগিব মই কালিলৈ পুনৰ আৰম্ভ কৰিম, কাৰণ বেষ্ট মানে হৰাৰ পিছতো উভতি অহা। যিদিনা মন ক্লান্ত বেষ্ট মানে বিশ্ৰাম লোৱা। যিদিনা মন শক্তিশালী অনুভৱ হয় বেষ্ট মানে আৰু বেছি চেষ্টা কৰা। বেষ্ট কেতিয়াও তুলনা নহয়। বেষ্ট আপোনাৰ অন্তৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে, আনৰ সৈতে নহয়, নিজৰ সৈতেহে। এতিয়া আপুনি নিজকে সোধক, মই আজি কি কৰিছোঁ? ই সঁচাই মোৰ সৰ্বোত্তম নে? যদি হয় আপোনাৰ মন শান্ত, যদি নহয় অহাকালিৰ পৰা পুনৰ আৰম্ভ কৰক। নিজকে দুখ নিদিব, নিজকে শান্তভাৱে কওক মই আগবাঢ়িছোঁ, মই শিকিছোঁ, মই কাম কৰি আছোঁ, এয়াই মোৰ বাবে যথেষ্ট। এই বাক্যটো অন্তৰেৰে কৈ চাওক, মন শান্ত হৈ যাব। এই 4ৰ্থ চুক্তিটোৱে জীৱনৰ দিশ সলনি কৰে, কাৰণ যেতিয়া আপুনি সদায় নিজৰ সৰ্বোত্তমটো কৰে তেতিয়া দুখ কমে, অনুতাপ কমে, দুখবোধ কমে, মনৰ সংকোচ কমে, জীৱনত স্বাধীনতা আহে। লেখকে কয় আমাৰ মনত আহিব লাগে মই জয়ী হ'ব পাৰিমনে? মই চেষ্টা কৰিছোঁনে? চেষ্টা হৈছে প্ৰতিদিনৰ সৰু সৰু পদক্ষেপ। এই পদক্ষেপবোৰৰ দ্বাৰাই জীৱনৰ পাহাৰবোৰ পাৰ কৰক। আপুনি এই চুক্তিবোৰ পালন কৰিলে আপোনাৰ জীৱন গভীৰ, শান্ত, অৰ্থবহ আৰু জ্যোতিময় হ'ব। আপুনি ভাবক আপুনি যথেষ্ট, আপুনি মূল্যৱান, আপুনি শক্তিশালী, আপুনি সাৰ্থক হ'ব পাৰিব, আপুনি আগবাঢ়িব পাৰিব। এইটোৱে আছিল 4ৰ্থ চুক্তি। নিজকে শান্ত কৰক, হৃদয়ৰ ওপৰত হাত ৰাখক আৰু মনে মনে কওক মই মোৰ বেষ্ট বা সৰ্বোত্তমটো কৰোঁ, এইটোৱে মোৰ স্বাধীনতা। লেখকৰ মতে এই 4টা চুক্তি আপুনি একেদিনত আয়ত্ব কৰিব নোৱাৰিবও পাৰে, কিন্তু আপোনাৰ প্ৰতিদিনৰ সৰু সৰু পদক্ষেপে আপোনাৰ অন্তৰ্জগত সলনি কৰি দিব পাৰে। গতিকে আহক আমি আজি এই মুহূৰ্তৰ পৰা এটা প্ৰতিজ্ঞা কৰোঁ, মই আজিৰ পৰা সঠিক শব্দ চয়ন কৰিম, মই কাকো ব্যক্তিগতভাৱে নলওঁ, অনুমান নকৰি কথা পাতিম, মই প্ৰতিদিনে মোৰ সৰ্বোত্তমটো দিম। লেখকে আকৌ কৈছে আমি সমাজ সলনি কৰিব নোৱাৰিব পাৰোঁ, কিন্তু নিজক সলনি কৰাটো আমাৰ হাতত আছে। আৰু যেতিয়া আপুনি সলনি হয় মানুহ আপোনাৰ পৰা প্ৰেৰণা লাভ কৰে। শেষত কওঁ আপোনাৰ সফলতাৰ চাবিকাঠি আপোনাৰ হাততে আছে। ধন্যবাদ।